Good morning guys, welcome back to our channel The Bestest Kitchen. So আজি আমাৰ Bestest Kitchenত আছে মটন কাৰী আৰু ভেজ এখনি পোলাও. গুড মৰ্নিং. তাৰপিছত সো আজিতো হোলিৰ দিন, যেহেতু আমি কালিয়ে হোলি খেলি আহিলোঁ. আজি ভাবিলোঁ সেকেন্ড ডে আজি ছেকেণ্ড ডে, যিহেতু ভাবিলোঁ আজি ছাগলী মাংসৰ লগত পোলাও খাওঁ বলক. সো পোলাওৱে বনাই খাওঁ আৰু মই বনাম, কিন্তু তাইক বনাব নিদিওঁ. পোলাও বনোৱা হয় কি ছাগলী মাংস বনোৱা হয় কাজিয়া? ছাগলী মাংস বনোৱা হয় কাজিয়া. আজি মই বনাম, বেলেগে কয় তই বনা, কিন্তু আমাৰ এইটো নাই, মই বনাম কি কৰিব আৰু আজিকালি. এয়া আমাৰ চৌকা ৰেডি কৰিব লাগিব ছাগলী মাংস বনাবৰ কাৰণে. বতৰটো আজি বৰ ঠাণ্ডা, বৰষুণে দিয়ে নে কি বা. এনেকুৱা বতৰত ছাগলী মাংস খালে মজাই বেলেগ লাগে. চ' আমি এতিয়া ষ্টাৰ্ট কৰিম জুই জ্বলাবলৈ. আৰু ছাগলী মাংস বনাবলৈ এইটো আমাৰ চফি ডিষ্টাৰ্ব বাইদেউ, সকলোতে ডিষ্টাৰ্ব দিব. ক'ত গ'ল ডিষ্টাৰ্ব চফি, ডিষ্টাৰ্ব বাইদেউ. ইয়াৰ পৰা খৰি ল'ম আৰু ছাগলী মাংস বনাম. চফি ডিষ্টাৰ্ব বাইদেউ. সৰু সৰু খৰিকেইটা লওঁ, জুই জ্বলাবলৈ সুবিধা হয় সৰু সৰু খৰি ল'লে. জ্বলি আছে এই জুই জ্বলিবই লাগিব. মাংস কিমান? 500. সেইবোৰ মছলা পাতি যোগাৰ. সেয়া কেৰাহী গৰম হৈছে. সেয়া আমাৰ ৰান্ধনী. নমস্কাৰ. লাজ কৰিছে মোক খেদি দিলে, মোক বোলে বনাব নালাগে. দে সেইটো অলপ কমাব লাগিব. খৰচখন ভাল হৈছে. চফি ডিষ্টাৰ্ব দি থাকে আমাক, চফিটো ন? চফি ডিষ্টাৰ্ব দি থাকে আমাৰ. ছাগলী মাংস খাবা আমাৰ চফি ন? এইফালে চাচোন, কেমেৰা অন কৰিলে নাচায়, এনে কেমেৰা অন কৰিলে নাচায়. নহৰু খাই কেনেকুৱা জ্বলিছেনে ভৰি? এই আমাৰ গোটা নহৰু খোৱা মানুহকেইটা দেখি আহিছিল কি কওঁ, গোটা নহৰু খাটিহে. হোলি স্পেচিয়েল মটন. মানুহে মোক ভাবে হা মোৰ গাহৰি ফেভৰেট বুলি. গাহৰিটো মই ভালে নাপাওঁ ইমান খাব. ট্ৰাইবেল কাৰণে গাহৰি ভাবে নেকি? আমাৰ স্পেচিয়েল মছলা, ঘৰত খুন্দা মছলা. ধনিয়াটো অলপে আছে, গুড়া কৰিব লাগিব. ধনিয়া ইমান নালাগে. ধনিয়া মিট মছলাটো আমি বনোৱা নাই দেই, দোকানৰ পৰা কিনা. মিট মছলা আছিলে দেখোন ঘৰত. মিট মছলা ঘৰত নবনাওঁ নহয় মই. মিট মছলা বনাম নেকি? গৰম মছলাই মিট মছলা টাইপৰে হয়. একেই, সেইকেইটা মছলাই দিয়ে. একে অলপ পানী দি দে, নহ'লে জ্বলিব. সেইকাৰণে মই পানীত সেইটো কৰোঁ, অলপ পানী দি দিওঁ, পানী দি দিলে हलवाई. तुम्हारा बाप हलवाई था क्या? काश होता खाना खाते बस हांडी बनाबो. हाँ हांडी बनाबो. हांडी तुले पानी भिजाই ৰাখিব লাগে, এটা নাপাতে एक दिन মই এবাৰ হান্দিত বনাব বাইদেউ. কিন্তু এনেকে জুইত নহয়, একদম পুৰা ষ্টিম আংৰাত জানো. আৰু জুইটো জ্বলাই ল'ব লাগে. আগদিনাই মাংসটো লৈ আহিম, পুৰা হেৰিটো কৰি থ'ম. কি কৰিবা? মানে মেৰিনেট কৰি থ'ব, ফ্ৰিজত থৈ দিম. তাৰপিছত কি কয়, এনেকৈ আংঠাত পুৰা 3 ঘণ্টা 4 ঘণ্টা বনাব লাগিব. 5 ঘণ্টালৈ বনাই ৰাতিপুৱাই দিম না, 8টা বজাতে. তই উঠিবি 12. তই জুইটো জ্বলাব লাগিব না 12. হৈ যাব মজাকৈ. লৈ ল বেহেন. মাংসটো ভালে আছে চাগে. পিছকেইটা অলপ ডাঙৰ ডাঙৰ নেকি?
লাষ্ট আলু টাইম। মাংসত বিনা আলু মাংস ভাল নালাগে, স্পেচিয়েলি মাটনত। অঁ মোৰতো ভাল নালাগে, আলু প্ৰিয় মানুহ আমি। সেই পানীখিনিও দিব পাৰিবিতো, কোনটো? সেইখিনি শেষত জ্বলা পিচাটো দি দিম। শেষত নহয়, আকৌ সিজিব বাকী আছে বাৰু। জ্বলা পিচা এয়া জালুক, ৰেড চিলি অকণমান, দি দিম আমাৰ ঘৰতে খুন্দি ৰখা এয়া গৰম মছলা। শেষত ধনিয়া দি দিলোঁ। আমাৰ মাটন ৰেডি খাবলৈ। মাটন খাবা? এইটো কি হয়? পনীৰ গৰম কৰোঁ। চোৱাকালি কাৰণে আৰু এটা হেৰি মাটন খাবানে? খাবা। মাটন খাবই ৰৈ আছোঁ। এয়া মাটন, এয়া আমাৰ পোলাও, চাটনি পোলাও। অলপ লাৰি দেচোন। ভোক লাগিছে। ঘিৰ গোন্ধ পাইছোঁ নে নাই? কোৱা। বহুত টেষ্টি হৈছে, কিন্তু বহুত জ্বলা লাগিছে। কিন্তু মাংসৰ জ্বলা নহয়, বিলাহী পূৰা জ্বলা। খোৱা খোৱা। জুইত ৰান্ধা আৰু খোৱা দিব লাগে।